গ্ৰাছৰুটছ টু গোল্ড নেটফি কনভেনশ্যন চেণ্টাৰত ৰাজ্যৰ ক্ৰীড়া পৰিৱেশক লৈ আলোচনা কনফেডাৰেশ্যন অৱ ইণ্ডিয়ান ইণ্ডাষ্ট্ৰীৰ উদ্যোগ পেনেল আলোচনাত বিশিষ্ট ক্ৰীড়া সংগঠক খেলুৱৈৰ অংশগ্ৰহণ শুক্ৰবাৰে গুৱাহাটীস্থিত নেটফি কনভেনশ্যন চেণ্টাৰৰ প্ৰেক্ষাগৃহত ৰাজ্যৰ ক্ৰীড়া পৰিৱেশক লৈ অনুষ্ঠিত হয় এখন গুৰুত্বপূৰ্ণ পেনেল আলোচনা কনফেডাৰেশ্যন অৱ ইণ্ডিয়ান ইণ্ডাষ্ট্ৰীৰ উদ্যোগত অনুষ্ঠিত এই আলোচনাত অংশগ্ৰহণ কৰিলে কেইবাগৰাকীও বিশিষ্ট ক্ৰীড়া সংগঠক তথা খেলুৱৈ ইয়াৰ ভিতৰত অন্যতম ভাৰতীয় ভলীবল দলৰ প্ৰাক্তন অধিনায়ক অভিজিত ভট্টাচাৰ্য তাৰকা বক্সাৰ অলিম্পিয়ান শিৱ থাপা ফুটবলৰ প্ৰশিক্ষক গুম্পে ৰিমে আদি পেনেল আলোচনাৰ বিষয়বস্তু হ'ল গ্ৰাছৰুট টু গোল আনলকিং দ্য স্পৰ্টিং পটেঞ্চিয়েল অৱ দ্য নৰ্থ ইষ্ট ইণ্ডিয়া উত্তৰ পূৰ্বাঞ্চলৰ সম্ভাৱনাপূৰ্ণ খেলুৱৈক তৃণমূল পৰ্যায়ৰ পৰা কিদৰে আগুৱাই নিব পাৰি তাৰ ওপৰত বিভিন্নজনে পেনেল আলোচনাত কৰিলে আলোকপাত উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিল ৰাজ্যৰ ক্ৰীড়ামন্ত্ৰী নন্দিতা গাৰ্লুচা ক্ৰীড়া সচিব কে জে হিলালীৰ দৰে বিশিষ্ট ব্যক্তিসকল Had a convention here for grassroots to sports, referring how the youngsters will be moving forward. It's a platform where sports can be looked up into in a different way. I hope the whole one-day program will be a very good initiative that has been done, and we are looking forward to it. Thank you. ক্ৰীড়া সংস্থা চৰকাৰ আৰু উদ্যোগে খেলুৱৈক তৃণমূল পৰ্যায়ৰ পৰা কৰিব পাৰে সহযোগিতা এনে প্ৰেক্ষাপটত ভাৰতীয় ক্ৰীড়া ক্ষেত্ৰলৈ অৱদান আগবঢ়াই আহিছে কনফেডাৰেশ্যন অৱ ইণ্ডিয়ান ইণ্ডাষ্ট্ৰীয়ে प्रोग्राम कन्फेडरेशन ऑफ इंडियन इंडस्ट्री और मिनिस्ट्री ऑफ स्पोर्ट्स गवर्नमेंट ऑफ इंडिया और डिपार्टमेंट ऑफ स्पोर्ट्स आसाम गवर्नमेंट इनकी पार्टनरशिप में यहाँ गुवाहाटी में रखा गया था। इस प्रोग्राम का उद्देश्य था कि एक डायलॉग एथलीट्स एथलेटिक बॉडीज़ और सरकार और इंडस्ट्री के बीच में शुरू हो सके जो इस चीज़ के ऊपर चिंतन करे इस चीज़ के ऊपर मनन करे कि हम कलेक्टिवली एक साथ मिल करके ग्रास रूट लेवल के एथलीट्स को किस तरह से बढ़ावा दे सकते हैं जिससे कि आने वाले समय में इंटरनेशनल कॉम्पिटिशन्स में और ओलंपिक्स में भारतवर्ष का प्रदर्शन बेहतर हो और चूँकि नॉर्थ ईस्ट में यहाँ के बच्चों में खेलकूद के लिए एक अच्छा पोटेंशियल है जो पोटेंशियल हम लोग देख चुके हैं जो राष्ट्रीय स्तर पे उनका परफॉर्मेंस रहता है और इंटरनेशनल लेवल पे भी परफॉर्मेंस पहले हुआ है वो इस बात का को साबित करता है कि आगे आने वाले समय में नॉर्थ ईस्ट के जो स्टेट्स हैं वहाँ के बच्चे भारतवर्ष का नाम रोशन करेंगे तो इस चीज़ के ऊपर ये बातचीत है और इस चीज़ के ऊपर ये प्रयास है कि उद्योग सरकार और एथलीट्स की जो संस्थाएं हैं ये मिल करके कुछ अच्छे कदम उठाएं जो कि भारतवर्ष अब एक विकसित भारत की राह पे है और इस राह पे जहाँ कहीं इकोनॉमिक डेवलपमेंट होता है वहाँ पर खेलकूद भी बढ़ते हैं अगर आप ओलंपिक्स के मेडल्स को लें तो ओलंपिक के मेडल्स उन्हीं देशों के पास ज़्यादा जाते हैं जहाँ पर इकोनॉमिक डेवलपमेंट हो चुका है तो हम लोग भी इकोनॉमिकली डेवलप कर रहे हैं और वो इस चीज़ में दिख रहा है कि जो रिजल्ट्स ओलंपिक वगैरह में हम लोगों के अब आ रहे हैं तो मुझे पूरा विश्वास है कि आने वाले समय में हम लोग कुछ योगदान इसके प्रति कर पाएंगे এই পেনেল আলোচনাত অংশগ্ৰহণ কৰি আনন্দিত ভাৰতীয় ভলীবল দলৰ প্ৰাক্তন অধিনায়ক অভিজিত ভট্টাচাৰ্য তৃণমূল পৰ্যায়তে যদি খেলুৱৈসকলে বিভিন্ন ক্ষেত্ৰৰ পৰা সহযোগিতা লাভ কৰে ই ক্ৰীড়া ক্ষেত্ৰৰ বাবে হ'ব ভাল সংবাদ প্ৰাথমিক পৰ্যায়ৰ আলোচনাই যাতে অনাগত সময়ত সাকাৰ ৰূপ পায় সেই আশা কৰিছে অভিজিত ভট্টাচাৰ্যই এইটো এটা সঁচাকৈ বহুত পজিটিভ ডেভেলপমেণ্ট কাৰণ CII এজ এ ইণ্ডাষ্ট্ৰী ইণ্টাৰফেচ তেওঁলোকে স্পৰ্টছ আৰু গ্ৰাছৰুট স্পৰ্টছৰ পৰা গ'ল্ডলৈকে যোনটো সিহঁতে থিম লৈ আহিছে আৰু নৰ্থ ইষ্টক ফ'কাছ কৰি পেলাই চ' আমাৰ কাৰণে এইটো বহুত এটা মানে এনকাৰেজিং নিউজ হয় আৰু তেওঁলোকৰ যিহেতু গোটেই কাণ্ট্ৰি ৱাইড ইণ্ডাষ্ট্ৰী তেওঁলোকৰ আণ্ডাৰত আছে লগত আছে ত' ডেফিনেটলি পাৰ্টনাৰশ্বিপ দৰকাৰ হয় আৰু আমাৰ প্লেয়াৰ্ছে আমাৰ স্পৰ্টছমেনে যদি গ্ৰাছৰুটত তেনেকুৱা ধৰণৰ ছাপৰ্ট আনিব পাৰে
নাথিং লাইক ডেট এইটো বহুত ভাল এইটো ইনিচিয়েল ডিছকাশ্যন আৰম্ভ হৈছে আজি আশা কৰোঁ যে তেওঁলোকে এইটো কণ্টিনিউ কৰি পেলাই ইয়াৰ ইম্পেক্টটো নেক্সট 2-3 ইয়াৰ্ছত যাতে আহে আৰু সেইটোৱে আশা কৰিছোঁ অসম চৰকাৰে বিগত বৰ্ষৰ পৰা ৰূপায়ণ কৰা খেল মহাৰণৰ প্ৰশংসাত পঞ্চমুখ অলিম্পিয়ান অৰ্জুন শিৱ থাপা লগতে তেওঁ উল্লেখ কৰিলে ভাৰত চৰকাৰে গ্ৰহণ কৰা খেলো ইণ্ডিয়া ফিট ইণ্ডিয়া আদি বিভিন্ন কাৰ্যসূচীৰ সফলতাৰ কথা বিৰাট ভাল হ'ল অনুভৱটো আৰু একচুৱেলি আমি আহিছিলোঁ ইয়াতে স্পৰ্টছত নৰ্থ ইষ্টৰ স্পৰ্টছৰ কেনেকৈ ডেভেলপ কৰিব পাৰি কি ধৰণৰ গভৰ্ণমেণ্টৰ পৰা যি ধৰণৰ গভৰ্ণমেণ্টে কাম কৰি আছে আমাৰ খেলো ইণ্ডিয়া ইনিচিয়েটিভ হওক ফিট ইণ্ডিয়া মুভমেণ্ট হওক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যি ষ্টাৰ্ট কৰিছে সেইটো বস্তুৱে মানে বহুত এটা মটিভেশ্যন দিছে হয় গোটেই সেইটোক আৰু এতিয়া ৰিচেণ্টলি আমাৰ খেল মহাৰণ আমাৰ পাতিছে স্পৰ্টছ মিনিষ্ট্ৰীয়ে আমাৰ আজি নন্দিতা গৰছলা মেম আহিছিলে আমাৰ স্পৰ্টছ মিনিষ্টাৰ আৰু ডাইৰেক্টৰ স্পৰ্টছ আহিছিলে তেওঁ ডিছকাছ কৰিছে যে খেল মহাৰণে কেনেকুৱা আমাৰ গ্ৰাছৰুট লেভেলৰ স্পৰ্টছো আগুৱাই আনিছে ৰিম'ট ভিলেজৰ পৰা যিমান মানে ল'ৰা ছোৱালীকেইটা আছে যিমান পটেঞ্চিয়েল ল'ৰা ছোৱালীকেইটা আছে তেহঁতক আইডেণ্টিফাই কৰিছে তেহঁতক ছিলেক্ট কৰিছে খেল মহাৰণ খেলৰ জৰিয়ে ক্ৰীড়া অনুৰাগীৰ আশা কনফেডাৰেশ্যন অৱ ইণ্ডিয়ান ইণ্ডাষ্ট্ৰীয়ে আয়োজন কৰা এই পেনেল আলোচনাই লাভ কৰক পূৰ্ণতা বিশ্ব ক্ৰীড়াৰ মানচিত্ৰত নিজৰ নাম খোদিত কৰক উত্তৰ পূৰ্বাঞ্চলৰ উদিত খেলুৱৈ ভিডিঅ' জাৰ্নেলিষ্ট জবান ৰাভাৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন গুগল স্পৰ্টছ এনি গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ কাৰাটে উচো টাইকোৱাণ্ডো বক্সিং জুজিটছু পেঞ্চাকচিলা জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ ট্ৰেকশ্বুট জাৰ্চি মাৰ্চেল আৰ্টছ মেডেল মোমেণ্টো ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত ফুটবল ভলীবল বাস্কেটবল ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰ ওলোৱা হয় কাৰাটে টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড হাউচ নম্বৰ 52 ফাৰ্ষ্ট ফ্ল'ৰ উলুবাৰী গুৱাহাটী 7 ফোন নম্বৰ 9085083493 ইমেইল sanju_regal@rediffmail.com